হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশৰ ইউটিউব চেনেল। আজি আমি শিকিম ৰেচিঅ' এণ্ড প্ৰপৰ্চন, অৰ্থাৎ অনুপাত আৰু সমানুপাত। ঠিক আছে, তো চাওক, অনুপাত বুলিলে কি বুজো? অনুপাত হৈছে দুটা বা তাতকৈ অধিক পৰিমাণ তুলনা কৰা এটা গাণিতিক উপায়। ইংলিছত কি হ'ব? ৰেচিঅ' ইজ এ মেথামেটিকেল ৱে টু কম্পেয়াৰ টু অৰ মোৰ কোৱান্টিটিজ। এতিয়া অনুপাত বুলিলে আমি কি বুজিম? ভাগ কৰা। ঠিক আছে, অনুপাত মানে হ'ল ভাগ কৰা। যেনে ইয়াতে চাওক, 14ক 3:4 ৰেচিঅ'ত ভাগ কৰা। ঠিক আছে, এতিয়া ৰেচিঅ' মানে আমি কি বুজিম? ৰেচিঅ' মানে ভাগ কৰা। ঠিক আছে, এতিয়া ইয়াতে চাওক, যদি আৰু যিমান থাকিব, যিমান ৰেচিঅ'ত ভাগ কৰিব দিব, চাব হা। অনুপাত মানে সদায় আপুনি মনত ৰাখিব যে এইটো আমাক ভাগ কৰিব দিছে, মানে দুটা বা তাতকৈ অধিক পৰিমাণ তুলনা কৰা এটা গাণিতিক উপায়। তাতে কম্পেয়াৰ কৰিম, কম্পেয়াৰ কৰা মানে কি হ'ল? কম্পেয়াৰ কৰি আমি ভাগ কৰি পেলাম। ঠিক আছে, এইটো চাওক, 3:4 ৰেচিঅ'ত ভাগ কৰিব দিছে মানে কি হয়? 3:4 ৰেচিঅ'ত 14ক ভাগ কৰিব দিছে। প্ৰথমতে কি হ'ব? ৰেচিঅ' যেতিয়া ওলাব দিব না, যিমান ৰেচিঅ'ত আপোনাক ভাগ কৰিব দিব, সেই ৰেচিঅ'টো আগত এড কৰি ল'ব। ইয়াতে 3:4 আছে, মানে 3:4ৰ কিমান? টোটেল ৰেচিঅ' কিমান হ'ব? 3 আৰু 4 যোগ কৰিলে কিমান হ'ব? 7। মানে 14, এই যিটো 14 দিয়া আছে, 14ক প্ৰথমতে আমি 7টা ভাগ কৰিম। 7টা ভাগ কৰাৰ পিছত এক পিনে 3টা ভাগ ৰাখিম আৰু এক পিনে 4টা ভাগ ৰাখিম। আপুনি সদায় মনত ৰাখিব, ৰেচিঅ' মানে আমি ভাগ কৰিম। ঠিক আছে, এইটো কম্পেয়াৰ কৰিম, কম্পেয়াৰ কৰি মানে আমি ভাগ কৰি দিম, কাৰণ এক পিনে 3টা ৰাখিম ভাগ, এক পিনে 4টা ৰাখিম। টোটেল ভাগ কিমান কৰিম? 7টা, কাৰণ কি আছিল? ইয়াতে 3:4ত ভাগ কৰিব দিছে, গতিকে টোটেল ভাগ কিমান হ'ব? 7। 14ক 7টা ভাগ কৰাৰ পিছত এক পিনে 3টা ভাগ ৰাখিম, এক পিনে 4টা ভাগ ৰাখিম। এইটোৱে হ'ল মানে ৰেচিঅ' ওলোৱাৰ নিয়ম। ঠিক আছে, প্ৰথমতে এইটো তুলনা কৰিম। এইটো চাওক, 3 ৰেচিঅ'ত কৰিব দিলে কি হয়? প্ৰথমতে কিমান ৰেচিঅ'ত ওলাব দিছে সেইটো আপুনি ওপৰত ৰাখক। 3 ৰেচিঅ'ত ওলাব দিছে, 3 ওপৰত ৰাখিছোঁ। তাৰপিছত কিমান হ'ব? কিমান ৰেচিঅ' আছে? 3:4, গতিকে 3 আৰু 4 যোগ কৰিলে কিমান হ'ব? 7 ইনটু কিমান আছে সংখ্যাটো? 14। তে 7 2 গুণ 14, 3 2 গুণ 6, মানে 14ৰ 3 ৰেচিঅ' কিমান হ'ব? 6। আৰু 4 ৰেচিঅ'টো কিমান হ'ব? ওলাব দিছে কিমান? 4, গতিকে 4। টোটেল ৰেচিঅ' কিমান আছে? 7 ইনটু 14 আছে। ঠিক আছে, আমাৰ কিমান আছিল সংখ্যাটো? 14, গতিকে 7 2 গুণ 14, 4 2 গুণ 8। ঠিক আছে, এইটো ওলালো, কাৰণ এইটো হয় না। এইটো চাওক যে 3:4 ৰেচিঅ'ত আমাক ভগাব দিছে। চাওক, 14ক আমাক 3:4 ৰেচিঅ'ত ভগাব দিছে। ঠিক আছে, 14, এইটো চাওক, এনেকৈ কৰক যে 3:4 ৰেচিঅ'ত ভগাব দিছে, মানে 7টা আমি ভাগ কৰিব লাগিব 14ক। ঠিক আছে, এটা ভাগ, দুটা ভাগ, 3টা ভাগ, 4টা, 5টা, 6টা, 7টা, 1 2 3 4 5 6 7, মানে 7টা আছে। ইয়াতে কি 14 হ'ল? গতিকে এক পিনে 3টা ভাগ ৰাখিম, 3টা, আৰু এক পিনে কিমান? 4টা। গতিকে চাওক, 3টা ভাগ ৰাখিলে কিমান হ'ব? 6, 4টা ভাগ ৰাখিলে 8। গতিকে এইটো যদি আমি মেথামেটিকেল ৱেত কৰিব যাওঁ, তে কি হ'ব? যে 3 ৰেচিঅ'ত হ'লে 3 ডিভাইডেড বাই কিমান? টোটেল ৰেচিঅ' কিমান? 7 ইনটু সংখ্যা কিমান হ'ব? 14। মানে ইচ ৰেচিঅ' যিটো ওলাব লাগে, ফাইণ্ডিং ৰেচিঅ'টো ইয়াতে ৰাখি ডিভাইডেড বাই টোটেল ৰেচিঅ' ইনটু এইটো যিটো পৰিমাণটো আছে, ঠিক আছে, যিটো কোৱান্টিটিটো আছে, এইটো বহাই দিব। মানে ফাইণ্ডিং ৰেচিঅ' আমি কিমান ওলাব লাগে, কিমান ৰেচিঅ' ওলাব লাগে, মানে উলিয়াব লগা ৰেচিঅ'টো ইয়াতে ওপৰত লিখিম, যিটো উলিয়াব দিব ৰেচিঅ' সেইটো আমি ওপৰত ৰাখিম, ডিভাইডেড বাই টোটেল ৰেচিঅ', কাৰণ উলিয়াব দিছে আমাৰ 3 ৰেচিঅ', 3 লিখিছোঁ, ডিভাইডেড বাই কিমান? টোটেল ৰেচিঅ' 3 + 4 কিমান হ'ব? 7 ইনটু মেইন মানটো কিমান হয়, যিটোৰ আমি মানে ৰেচিঅ' ওলাম, সেইটোৰ মানটো লিখিম। গতিকে 14 লিখিলোঁ। 7 2 গুণ কিমান হ'ব? 14, 3 2 গুণ 6। ঠিক আছে, এইটো হ'ল। তাৰপিছত কি হ'ব? আমাৰ কিমান ৰেচিঅ' ফাইণ্ড কৰিব লাগে? 4 ৰেচিঅ' ওলাব লাগে, ডিভাইডেড বাই কিমান? টোটেল ৰেচিঅ' 7, কাৰণ কিমান হ'ব? 3 + 4, 3 + 4 কিমান হ'ব? 7 ইনটু কিমানৰ উলিয়াব লাগে? আমাৰ 14ৰ উলিয়াব লাগে, মেইন মানটো 14। ঠিক আছে, 7 2 গুণ 14, 4 2 গুণ কিমান হ'ব? 8। মানে 3 ৰেচিঅ' কিমান হ'ব? 3 ৰেচিঅ'ৰ ভেলু 6, 4 ৰেচিঅ'ৰ ভেলু কিমান হ'ব? 8। অৰ্থাৎ ৰেচিঅ' মানে কি? 3 ৰেচিঅ' মানে কি? 3টা ভাগ ল'লে কিমান হ'ব? 6, যিহেতু 3টা ভাগ সৰু, সেইকাৰণে 6, যিহেতু 4টা ভাগ, 3তকৈ 4 কিমান? ডাঙৰ, গতিকে 4টা ভাগ হ'লে কিমান হ'ব? 8। এইটো চাওক, ইয়াতে আমি 3টা ভাগ লৈছোঁ কাৰণে 6 পাইছোঁ, 4টা ভাগ লৈছোঁ কাৰণে 8 পাইছোঁ। অৰ্থাৎ যিমান ৰেচিঅ' দিব, আপুনি সেই ৰেচিঅ' কেইটা যোগ কৰিব, তাৰপিছত যিমান ভাগ কৰিব দিব, সেইকেইটা ভাগ কৰি দিব। ৰেচিঅ' মানে আমি ভাগ কৰিম, কম্পেয়াৰ কৰা। যেনে 3:4, মানে 3 আৰু 4 এইটো কি? কম্পেয়াৰ কৰিছোঁ, গতিকে 14ক আমি 3 আৰু 4 ৰেচিঅ'ত মানে আমি কম্পেয়াৰ কৰি সেইটো মানে উলিয়াইছোঁ। ঠিক আছে, অৰ্থাৎ মানে আমি ভাগ কৰিছোঁ। ৰেচিঅ' মানে ভাগ কৰা। এইটো চাওক, সহজ ভাষাত ক'ব গ'লে ৰেচিঅ' হৈছে কোনো এটা বস্তু, কাম, পইচা নাইবা কোনো এটা ভেলুক প্ৰশ্নত উল্লেখ থকা ৰেচিঅ' মতে ভাগ কৰা। যেনে 14ক আমি টোটেল 7টা ভাগত ভাগ কৰিছোঁ। 14ক আমি কি হয়? টোটেল 7টা ভাগত ভাগ কৰিছোঁ, 1 2 3 4 5 6 7টা ভাগত ভাগ কৰিছোঁ। তাৰপিছত এফালে 3টা ভাগ লৈছোঁ, এক পিনে 3টা ভাগ লৈছোঁ, আৰু আনফালে 4টা ভাগ লৈছোঁ।
গতিকে 3টা ভাগ লোৱাৰ পিছত আমি মান কিমান পাইছোঁ 6 4টা ভাগ লোৱাৰ পিছত আমি মান কিমান পাইছোঁ 8 ঠিক আছে আপুনি মনত ৰাখিব সদায় ৰেশিও মানে আমি কম্পেয়াৰ কৰি মানে বস্তুটো আমি ভাগ কৰিম ৰেশিও মানে ভাগ কৰা ঠিক আছে এইটো মনত ৰাখিব এতিয়া আমি চাম টাইপ অফ ৰেশিও চাওক টাইপ অফ ৰেশিওৰ ভিতৰত এইটো প্ৰথমতে কি আছে ডুপ্লিকেট ৰেশিও সাব ডুপ্লিকেট ৰেশিও ট্ৰিপ্লিকেট ৰেশিও সাব ট্ৰিপ্লিকেট ৰেশিও ইনভাৰ্স ৰেশিও তো চাওক প্ৰথমতে কি হয় ডুপ্লিকেট ৰেশিও মানে বৰ্গানুপাত ঠিক আছে যেটো আমাৰ ৰেশিও দিয়া থাকিব হেতু আমি স্কয়াৰ কৰিম বৰ্গ কৰিম হেতুৱে হ'ব ডুপ্লিকেট ৰেশিও তে চাওক 2:3 ডুপ্লিকেট ৰেশিওটো কি হ'ব এটা 2 স্কয়াৰ কৰক 2 স্কয়াৰ কৰক 3 স্কয়াৰ কৰক ঠিক আছে 2 স্কয়াৰ কৰিলে কিমান আমি পাম 4 3 স্কয়াৰ করলে আমি কিমান পাম 9 ঠিক আছে ডুপ্লিকেট রেশিও মানে যেটো রেশিও দিয়া থাকিব হেতুৰ আমি স্কয়াৰ কৰিম তাৰ পিছত যেটো আমি মান পাম হেতু হ'ব ডুপ্লিকেট রেশিও তাৰ পিছত সাব ডুপ্লিকেট রেশিও মানে যেটো রেশিও আমাৰ দিয়া থাকিব হেতুক আমি মানে স্কয়াৰ ৰুট লম মানে বৰ্গমূল লম ঠিক আছে হেতু বৰ্গমূল লোৱাৰ পিছত যেটো আমি রেশিও পাম হেতু হ'ব সাব ডুপ্লিকেট রেশিও ঠিক আছে এটা সাব ডুপ্লিকেট রেশিওত কি আছে বৰ্গমূল লোৱা রেশিও তে 25:16 ৰ সাব ডুপ্লিকেট রেশিও কি হ'ব এটা 25 আমি বর্গমূল লম মানে √25:√16 ঠিক আছে 25 আমি √25 লম 16 আমি √16 লম তে 25 কি হয় স্কয়ার রুট কিমান হ'ব 5 16 স্কয়ার রুট কিমান হ'ব 4 কারণ কি হয় এটো চাওক 25 তে 5 স্কয়ার লিখব পাৰিম আৰু 16 আমি 4 স্কয়ার লিখব পাৰিম এই ৰুট স্কয়ার আৰু ৰুট ক্যান্সেল স্কয়ার ৰুট ক্যান্সেল মানে কি হয় 5 থাকব এতে কিমান থাকব 4 থাকব 5 আৰু 4 ঠিক আছে গতিকে এইটো চাওক ট্রিপ্লিকেট রেশিও কি হ'ব মানে যেটো কিউব কৰা রেশিও যেটো আমাৰ রেশিও দিয়া থাকিব হেতুক আমি কিউব কৰিম অৰ্থাৎ ঘন কৰিম ঠিক আছে 2:3 ট্রিপ্লিকেট রেশিওটো কি হ'ব 2 ৰ আমি কিউব কৰিম ইয়াতে 3 ৰ কিউব কৰিম 2 ৰ কিউব কিমান হ'ব 8 3 ৰ কিউব করলে 27 মানে 2 কিউব মানে কি হয় 2 * 2 * 2 2 দুগুণ 4 4 দুগুণ কিমান হ'ব 8 আর 3 ৰ কিউব করলে 3 * 3 * 3 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 ঠিক আছে তে ট্রিপ্লিকেট রেশিও বুলিলে কি বুঝো আমি ট্রিপ্লিকেট রেশিও বুলিলে আমি কি বুঝো যে যেটো আমাৰ রেশিও দিয়া থাকিব হেতুক আমি কিউব কৰিম কিউব কৰাৰ পিছত যেটো আমি মান পাম হেতু হ'ব ট্রিপ্লিকেট রেশিও তাৰ পিছত সাব ট্রিপ্লিকেট রেশিও মানে কি হয় ঘনমূল লোৱা রেশিও আমাৰ যেটো রেশিও দিয়া থাকিব হেতুক আমি ঘনমূল লম মানে এইটো কিউব ৰুট লম ঠিক আছে স্কয়ার নহয় কিউব ৰুট লম তে চাওক 27:64 ৰ ট্রিপ্লিকেট রেশিওটো কি হ'ব সাব ট্রিপ্লিকেট রেশিও ঠিক আছে গতিকে 27 আৰু 64 ৰ সাব ট্রিপ্লিকেট রেশিওটো কি হ'ব যে ইয়াতে 27 ৰ আমি এইটো ঘনমূল লম আৰু 64 ৰ আমি ঘনমূল লম মানে কিউব ৰুট লম ঠিক আছে এতে চাওক 27 ৰ কিউব ৰুট কিমান হ'ব 3 64 ৰ কিউব ৰুট কিমান হ'ব 4 মানে ইয়াতে চাওক 27 ক আমি কি লিখিব পাৰিম 3 * 3 * 3 আৰু 64 ৰ 4 * 4 * 4 ঠিক আছে গতিকে যেহেতু 3 ইয়াতে 3 থাকিলে মানে ইয়াতে 3টা আছে না ইয়াতে 3 আছে গতিকে এটা আমি 3 লম মানে এটো কিউবৰ ক্ষেত্ৰত কেৱল এটা লব পাৰিব আৰু 4 চাওক ইয়াতেও 3 আছিল ইয়াতেও 3 আছিল গতিকে যেহেতু 4টা আছে গতিকে আমি ইয়াতে যেহেতু 4 3টা আছে ইয়াতে আমাৰ কিউব আছে ইয়াতে আমি কিউব ৰুট লব লাগে গতিকে ইয়াতে এটা 4 আহিব যেনে চাওক √27 মানে কি হয় 3 * 3 * 3 গতিকে ইয়াৰে 3টা আছে গতিকে আমি এটা লব পাৰিম কাৰণ কিউব ৰুটৰ ক্ষেত্ৰত যেহেতু 3টা আছে তাৰে এটা লব পাৰিম কাৰণ ইয়াতে আমি ঘনমূল উলাম আৰু ইয়াতে যদি 4 চাওক 4 * 4 যদি 4 থাকে ইয়াতে কিউব ৰুট যদি থাকে গতিকে 3টা থাকিলে কেৱল আমি এটা লব পাৰিম কিউব ৰুটৰ ক্ষেত্ৰত ঠিক আছে আৰু যদি ধৰক স্কয়ার ৰুটৰ ক্ষেত্ৰত 25 ৰ আমি স্কয়ার ৰুট লব লাগে ঠিক আছে তে আমি স্কয়ার ৰুট লব লাগে ইয়াৰ মানে আমি বৰ্গমূল লব লাগে তেতিয়া হলে কি হ'ব 25 ৰ 5 * 5 তে স্কয়ার ৰুটৰ ক্ষেত্ৰত আমি এটা লব লাগে কেৱল এটা লব পাৰিম দুটাৰ ভিতৰত এটা লব পাৰিম এইটো 5 আৰু √16 ৰ কি হ'ব 16 ৰ কি হ'ব 4 * 4 গতিকে ইয়াৰ আমি এটা লব পাৰিম স্কয়ার ৰুটৰ ক্ষেত্ৰত কেৱল 4 লব পাৰিম এনেকুৱা হয় তাৰ পিছত ইনভার্স রেশিও মানে কি হয় যেটো রেশিও দিয়া থাকিব হেতুৰ আমি উল্টা কৰি দিম ঠিক আছে যেনে 5:6 ৰ ইনভার্স রেশিও কিমান হ'ব 5:6 টোক আমি উল্টাই দিম মানে 6:5 এতিয়া আমি চাম কম্পাউন্ড রেশিওটো কি হয় অনুপাত কেটা ভগ্নাংশত লিখি পূৰণ কৰাৰ পিছত পোৱা নতুন রেশিওটো হ'ব কম্পাউন্ড রেশিও তে চাওক কম্পাউন্ড রেশিওত কেইটামান রেশিও দিয়া থাকিব সেই কেইটা রেশিওক আমি ভগ্নাংশত লিখিম ভগ্নাংশত লিখি পূৰণ কৰি
পূৰণ কৰাৰ পিছত যিটো আমি ৰেচিঅ' পাম সেইটোৱে হ'ব কম্পাউণ্ড ৰেচিঅ'। ঠিক আছে, এতিয়া চাওক যেনে 2:3, 6:4, 10:15, মানে ইয়াতে তিনিটা ৰেচিঅ' দিয়া আছে 2:3, 6:4, 10:15। এই তিনিটা ৰেচিঅ'ৰ আমি কম্পাউণ্ড ৰেচিঅ' ওলাব লাগে। ঠিক আছে, প্ৰথমতে 2:3 লিখি লৈছোঁ, 6:4 লিখি লৈছোঁ, 10:15 লিখি লৈছোঁ, মানে ভগ্নাংকত লিখি লৈছোঁ। ভগ্নাংকত লিখি আমি পূৰণ কৰিম। 2:3 ইনটু দিছোঁ, তাৰপিছত 6:4 মানে 6/4 লিখিছোঁ, ইনটু 10:15 10/15 লিখিছোঁ। এই 10:15 মানে কি? 10:15 মানে 10/15। এইটোক মানে এনেকৈ লিখিব পাৰি। ঠিক আছে, এইটোক মানে ৰেচিঅ' মানে হৰণ। ঠিক আছে, ৰেচিঅ'ক আমি হৰণ হিচাপে লিখিব পাৰিম, কাৰণ 2:3 আমি কি হিচাপে লিখিব পাৰোঁ? 2/3, মানে ইষ্টুটোক আমি ডিভাইড হিচাপে লিখিব পাৰোঁ। ঠিক আছে, তো লিখি লওঁ। তাৰপিছত 2:3 এতিয়া চাওক ইয়াতে কাটা যাব, 3 দি 6 কেইবাৰ যাব? দুবাৰ। এই 2 দি 2 কেইবাৰ যাব? 4 কেইবাৰ যাব? দুবাৰ। এই 2 দি এই 2 কেঞ্চেল। তাৰপিছত কি থাকিল ইয়াতে? 5 2 গুণ 10, 5 3 গুণ 15, মানে কি থাকিল ইয়াতে? 2/3। 2/3 কি হিচাপে লিখিব পাৰিম আমি? 2:3, কাৰণ 2 লিখিলোঁ, তাৰপিছত এই ডিভাইডটোক ইষ্টু লিখিব পাৰোঁ, ডিভাইডটোক ইষ্টু লিখিলোঁ, 3 লিখিলোঁ, মানে কি হ'ব? কম্পাউণ্ড ৰেচিঅ' এইটো 2:3, 6:4, 10:15ৰ কম্পাউণ্ড ৰেচিঅ' কি হ'ব? 2:3। 2/3 মানে কি? 2:3, 2টোক লিখিলোঁ, এইটো ডিভাইডটোক ইষ্টু, আৰু এইটো 3টোক 3, মানে 2:3, 6:4, 10:15ৰ কম্পাউণ্ড ৰেচিঅ' 2:3। ঠিক আছে, তাৰপিছত চিম্পলেষ্ট ফৰ্ম অফ ৰেচিঅ', মানে যদি ৰেচিঅ' এটাৰ মান ডাঙৰ দিয়া থাকে তেন্তে তাক একদম সৰু কৰা, যাতে সংখ্যাকেইটা আৰু বেলেগ সংখ্যাৰে হৰণ নাযায়। ধৰক কোনো এটা ৰেচিঅ' দিয়া আছে, মানে ডাঙৰ ডাঙৰ মান দিয়া আছে ৰেচিঅ'টোত, সেইটো ৰেচিঅ'ক আমি কাটি কুটি মানে সৰু কৰিব লাগে, যাতে আৰু সেই ৰেচিঅ'টোক আৰু বেলেগ সংখ্যাৰে মানে আৰু কাটি কুটি নাযায় মানে। ঠিক আছে, যেনে ইয়াতে চাওক 200:400, মানে 200 এইটো অনুপাত 400, এইটোক আমি একদম সৰু ৰেচিঅ' লৈ ল'ম, যাতে আৰু এইটো মানে বেলেগ সংখ্যাৰে হৰণ নাযায়। ঠিক আছে, এই 0 কাটা, এই 0 কাটা, 2 দি দিয়ক একবাৰ, 2 দি 4 দুইবাৰ, মানে কি হ'ল? 1:2। এতিয়া যদি কওঁ চিম্পলেষ্ট ফৰ্ম অফ ৰেচিঅ', মানে 200:400ৰ চিম্পলেষ্ট ফৰ্ম অফ ৰেচিঅ' কি হ'ব? 1:2, মানে এইটো একদম মানে চিম্পল ফৰ্ম হয়। এইটো 200:400 চিম্পলেষ্ট ফৰ্ম অফ ৰেচিঅ' কিমান হ'ব? 1:2। এইটোৰ চিম্পলেষ্ট ফৰ্ম অফ ৰেচিঅ' কি হ'ব? 1:2। এইটো মানে একদম সৰু ৰেচিঅ', ইয়াক আৰু বেলেগ সংখ্যাৰে কাটিব পৰা নাযায়। ঠিক আছে, কম্পেৰিজন অফ ৰেচিঅ' চাম, মানে ৰেচিঅ'ৰ আমি কম্পেৰিজন কৰিম। ঠিক আছে, যদি লেট A:B and C:B, C:D, B2 ৰেচিঅ', মানে যদি A:B আৰু C:D দুটা ৰেচিঅ' হয়, ইয়াতে দুটা ৰেচিঅ' কি দিয়া আছে? A:B এটা ৰেচিঅ' আৰু C:D এটা ৰেচিঅ'। ঠিক আছে, যদি এই দুটা ৰেচিঅ' হয় তেন্তে কি হ'ব? এইটো চাওক, A:B ইয়াতে লিখিছোঁ, C:D ইয়াতে লিখিছোঁ, এই দুটা কি হয়? ৰেচিঅ' হয়। ঠিক আছে, দুটা ৰেচিঅ' হয়। তে ফাৰ্ষ্ট টাৰ্ম, ৰেচিঅ'ৰ যিটো ফাৰ্ষ্ট টাৰ্ম আছে, ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্ম, এই দুটা পূৰণ কৰিলে কি পাম আমি? প্ৰডাক্ট অফ এক্সট্ৰিম। ঠিক আছে, এইটো ৰেচিঅ'ৰ প্ৰথম পদ কি আছে? A, আৰু এইটো ৰেচিঅ'ৰ শেষম পদ কি আছে? D। ঠিক আছে, এইটো ৰেচিঅ'ৰ প্ৰথমটো আৰু এইটো ৰেচিঅ'ৰ লাষ্টৰটো, মানে ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম। ঠিক আছে, এইটো প্ৰডাক্ট অফ এক্সট্ৰিম পাম, মানে কি হয়? ফাৰ্ষ্ট টাৰ্ম পূৰণ কি হয়? লাষ্ট টাৰ্ম। ঠিক আছে, প্ৰডাক্ট অফ এক্সট্ৰিম কোনটো হয়? এইটো প্ৰথম ৰেচিঅ'ৰ প্ৰথমটো আৰু দ্বিতীয় ৰেচিঅ'ৰ লাষ্টৰটো মিলি কি হয়? আমি প্ৰডাক্ট অফ এক্সট্ৰিম পাম। আৰু প্ৰথম ৰেচিঅ'ৰ ছেকেণ্ডটো আৰু দ্বিতীয় ৰেচিঅ'ৰ প্ৰথমটো মিলি আমি কি পাম? প্ৰডাক্ট অফ মিন। A:D, A আৰু D পূৰণ কৰিলে আমি কি পাম? প্ৰডাক্ট অফ এক্সট্ৰিম। আৰু B:C পূৰণ কৰিলে আমি কি পাম? প্ৰডাক্ট অফ মিন। এইটো প্ৰথমটো আৰু লাষ্টৰটো, এইটো ছেকেণ্ডটো আৰু ইয়াৰে ফাৰ্ষ্টটো। ঠিক আছে, এইটো মিলি আমি প্ৰডাক্ট অফ মিন পাম। ঠিক আছে, এতিয়া চাওক, যদি A:B আৰু C:D দুটা ৰেচিঅ' হয় তেন্তে কি পাম? চাওক, ইফ AD গ্ৰেটাৰ দেন BC, মানে এইটো প্ৰডাক্ট অফ এক্সট্ৰিম যদি প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয়। ঠিক আছে, যদি ইফ AD গ্ৰেটাৰ দেন BC, মানে এইটো AD গ্ৰেটাৰ দেন আৰু এইটো BC, দেন A:B ইজ গ্ৰেটাৰ দেন C:D। যদি ধৰক AD টো BC-তকৈ ডাঙৰ হয় তেন্তে A:B যিটো ৰেচিঅ' থাকিব, সেই গোটেইটো ৰেচিঅ'টো C:D-তকৈ ডাঙৰ হ'ব। মানে যদি A আৰু D পূৰণ কৰাৰ পিছত যিটো আমি ভেলু পাম, তাৰপিছত B আৰু C পূৰণ কৰাৰ পিছত যিটো আমি ভেলু পাম, ভেলু পোৱাৰ পিছত যদি A আৰু Dৰ ভেলুটোতকৈ ডাঙৰ হয় তেন্তে এই ৰেচিঅ'টোৱে কি হ'ব? ডাঙৰ হৈ যাব।
কাৰণ ইয়াতে চাওক যদি প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয় তেন্তে A:B ৰেচিঅ'টো ডাঙৰ হয় ঠিক আছে মানে চাওক যদি এইটো প্ৰডাক্ট অফ এক্সট্ৰিম এইটো A আৰু D কি হয় প্ৰডাক্ট অফ এক্সট্ৰিম যদি প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয় তেন্তে এইটো ৰেচিঅ'টোৱে কি হ'ব ডাঙৰ হৈ যাব এইটো চাওক যদি if AD is greater than BC ঠিক আছে যদি A আৰু AD greater than এইটো BC-তকৈ যদি হয় মানে AD টো BC-তকৈ ডাঙৰ হয় তেন্তে এইটো ৰেচিঅ'টোৱে ডাঙৰ হৈ যাব মানে এইটো যদি ডাঙৰ হয় তেন্তে এইটো গোটেইটো ৰেচিঅ'টো ডাঙৰ হৈ যাব ঠিক আছে আৰু 2 নম্বৰত কি আছে if AD is less than BC যদি AD টো BC-তকৈ সৰু হয় মানে প্ৰডাক্ট অফ এক্সট্ৰিমটো প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে এইটো ৰেচিঅ'তকৈ সৰু হৈ যাব ঠিক আছে এইটো চাওক if AD is greater than BC then A:B less than C:D এইটো A:B less than C:D হ'ব যদি প্ৰডাক্ট অফ এক্সট্ৰিম মানে AD মিলি কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে A:B ৰেচিঅ'টো সৰু হয় অৰ্থাৎ কি বুজাল যদি প্ৰডাক্ট অফ এক্সট্ৰিম মানে কি হয় A আৰু D পূৰণ কৰাৰ পিছত আমি কি পাম প্ৰডাক্ট অফ এক্সট্ৰিম পাম যদি এইটো AD2 মানে প্ৰডাক্ট অফ এক্সট্ৰিমটো যদি BC-তকৈ সৰু হয় মানে প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে এই A:B মানে সৰু হৈ যাব ঠিক আছে মানে ডিপেন্ড কৰি কি আছে চাওক প্ৰডাক্ট অফ এক্সট্ৰিমটো যদি প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয় ঠিক আছে তেন্তে এইটো ৰেচিঅ'টো ডাঙৰ হৈ যাব যদি প্ৰডাক্ট অফ এক্সট্ৰিমটো মানে A:D টো যদি প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে A:B মানে সৰু হৈ যাব ঠিক আছে আৰু চাওক 3 নম্বৰত কি আছে if AD is equal to BC মানে যদি প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনৰ সমান হয় তেন্তে A:B এইটো ৰেচিঅ' আৰু C:D এইটো ৰেচিঅ' মানে কি হ'ব সমান হ'ব যদি প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিন যদি সমান হয় তেন্তে সেই ৰেচিঅ' দুটাও সমান হ'ব ইয়াতে কি আছে যদি প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিন সমান হয় তেন্তে A:B আৰু C:D ৰেচিঅ' দুটা সমান হয় যদি প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিন সমানে হয় তেন্তে ৰেচিঅ' দুটাও কি হ'ব সমান হ'ব নিৰ্ভৰ কাৰ ওপৰত কৰি আছে ৰেচিঅ'টো সমান হ'ব নে ডাঙৰ হ'ব সেইটো ৰেচিঅ'টো সমান হ'ব নে ডাঙৰ হ'ব নে সৰু হ'ব সেইটো কাৰ ওপৰত ডিপেন্ড কৰি আছে সেইটো প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিনৰ ওপৰত ডিপেন্ড কৰি আছে ঠিক আছে গতিকে এতিয়া আমি চাওঁ বলক এটা এক্সাম্পল লৈ চাওঁ এটা চাওক এটা 2:3 আৰু ইয়াতে 4:5 এই দুটা ৰেচিঅ' দিয়া আছে এইটো 2:3 এটা ৰেচিঅ' 4:5 এটা ৰেচিঅ' এতিয়া যদি আপোনাক কওঁ এইটো 2:3 ৰেচিঅ' ডাঙৰ নে 4:5 ৰেচিঅ' ডাঙৰ আপুনি কেনেকৈ ওলাব চাওক প্ৰথমতে আমি কি হ'ম প্ৰডাক্ট অফ এইটো কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম এইটো কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম মানে কি হয় ৰেচিঅ'ৰ প্ৰথম ৰেচিঅ'ৰ প্ৰথম পদ আৰু দ্বিতীয় ৰেচিঅ'ৰ একদম লাষ্ট পদ মানে ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম আৰু এইটো ছেকেণ্ড টাৰ্ম ইনটু এইটো থাৰ্ড টাৰ্ম আমি পূৰণ কৰিম ঠিক আছে ইয়াতে কি হ'ব প্ৰডাক্ট অফ মিন এইটো কি হ'ব প্ৰডাক্ট অফ মিন ঠিক আছে গতিকে 2:5 কিমান হ'ব 2 × 5 কিমান হ'ব 10 আৰু 3 × 4 কিমান হ'ব 12 যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম এইটো কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম ঠিক আছে এইটো প্ৰডাক্ট অফ এক্সট্ৰিম ইজ লেছ দেন প্ৰডাক্ট অফ মিন তেতিয়া কি হ'ব যদি প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে কি হ'ব 2:3 ইজ লেছ দেন 4:5 কাৰণ যদি প্ৰডাক্ট অফ এক্সট্ৰিমটো প্ৰডাক্ট অফ মিনতকৈ সৰু হয় তেন্তে প্ৰথম ৰেচিঅ'টো দ্বিতীয় ৰেচিঅ'তকৈ সৰু হ'ব ঠিক আছে কাৰণ 10টো 12তকৈ সৰু হয় সেইবাবে 2:3 ৰেচিঅ'টো 4:5 ৰেচিঅ'তকৈ সৰু হয় ঠিক আছে এতিয়া বেলেগ এটা লৈ চাওক ইয়াতে যদি আমি 4:6 আৰু ইয়াতে ধৰক 3:2 লওঁ ঠিক আছে ইয়াতে হ'ব 8:2 লওঁ 8:6 এইটো ল'লোঁ ঠিক আছে এইটো হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম 3 লওঁ এইটো হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম ইয়াতে 2 লওঁ ঠিক আছে ইয়াতে 2 তে কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম এইটো হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম এইটো কি হ'ব প্ৰডাক্ট অফ মিন তো প্ৰডাক্ট অফ মিন তে কি হ'ব প্ৰডাক্ট অফ এক্সট্ৰিম কিমান হ'ব 8 × 3 কিমান হ'ব 24 আৰু প্ৰডাক্ট অফ মিন 6 × 2 কিমান হ'ব 12 যেহেতু 24 ইজ গ্ৰেটাৰ দেন 12 দেন কি হ'ব 8:6 ইজ গ্ৰেটাৰ দেন 2:3 যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম কিমান পাইছোঁ 24 আৰু প্ৰডাক্ট অফ মিন কিমান পাইছোঁ আমি প্ৰডাক্ট অফ মিন 6 × 2 এইটো 12 পাইছোঁ যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয়
সেইভাবে প্ৰথম ৰেচিঅ'টো দ্বিতীয় ৰেচিঅ'তকৈ কি হ'ব ডাঙৰ হ'ব তো ৰেচিঅ'টো ডাঙৰ হ'ব নে সৰু হ'ব নে সমান হ'ব সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিনৰ ওপৰত ডিপেণ্ড কৰে যিহেতু প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনতকৈ ডাঙৰ হয় সেইভাবে প্ৰথম ৰেচিঅ'টো দ্বিতীয় ৰেচিঅ'তকৈ কি হ'ব ডাঙৰ হ'ব ঠিক আছে এতিয়া আমি এটা সমান ৰেচিঅ' ওলাই চাম ঠিক আছে 2 * 9 2 * 9 কিমান হ'ব 18 প্ৰডাক্ট অফ এক্সট্ৰিম 2 * 9 18 আৰু প্ৰডাক্ট অফ মিন কি হ'ব 3 * 6 কিমান হ'ব 18 যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম প্ৰডাক্ট অফ মিনৰ সমান হয় এটো চাওক প্ৰডাক্ট অফ এক্সট্ৰিম কিমান 2 * 9 2 * 9 18 প্ৰডাক্ট অফ মিন 3 * 6 18 যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম 18 আৰু প্ৰডাক্ট অফ মিন 18 18 = 18 যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিন সমান হয় গতিকে 2:3 গতিকে কি হ'ব 2:3 ৰেচিঅ' আৰু 6:9 ৰেচিঅ' কি হ'ব সমান হ'ব ঠিক আছে যেহেতু প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিন সমান হয় সেইভাবে প্ৰথম ৰেচিঅ' আৰু দ্বিতীয় ৰেচিঅ' কি হ'ব সমান হ'ব এটো টোটালি নিৰ্ভৰ কৰে ৰেচিঅ'টো সমান হ'ব নে সৰু হ'ব নে ডাঙৰ হ'ব এটো টোটালি নিৰ্ভৰ কৰে প্ৰডাক্ট অফ এক্সট্ৰিম আৰু প্ৰডাক্ট অফ মিনৰ ওপৰত ঠিক আছে এতিয়া কি সমানুপাত মানে প্ৰপৰচন এতিয়া চাওক যদি দুটা ৰেচিঅ' সমান হয় তেতিয়া তাক সমান অনুপাত বা সমানুপাত বোলে যেতিয়া ধৰক দুটা ৰেচিঅ' দি আছে যদি ৰেচিঅ' দুটা সমান হয় তেতিয়া তাক সমানুপাত বা সমান অনুপাত বুলি কোৱা হয় ঠিক আছে প্ৰপৰচন এতিয়া চাওক যদি a:b = c:d হয় তেন্তে a b c d সংখ্যাকেইটা সমান অনুপাতত আছে দুটা ৰেচিঅ' দি আছে a:b আৰু c:d ঠিক আছে যদি a:b আৰু c:d সমান হয় মানে a:b = c:d তেন্তে ইয়াৰ যেকেইটা সংখ্যা থাকিব a b c d এই গোটেইকেইটা সমান অনুপাতত আছে ঠিক আছে এই ইয়াক আমি কি হিচাপে লিখিব পাৰিম a:b এটো প্ৰপৰচন c:d এইটো মানে প্ৰপৰচন মানে ইকুৱেল লিখিব পাৰি ঠিক আছে প্ৰপৰচনৰ ঠাইত আমি ইকুৱেল লিখিব পাৰিম মানে এইটো কোৱেশ্চনত এইটো প্ৰপৰচন হিচাপে আহে ঠিক আছে নোটত লেখা আছে চাওক কোৱেশ্চনত ইকুৱেল সিম্বল ইউজ নকৰি প্ৰপৰচন ইউজ হয় ঠিক আছে মানে a:b = c:d মানে a:b প্ৰপৰচন c:d আমি লিখিব পাৰিম